নমস্কাৰ তোমালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি আমি সেবা বোৰ্ডৰ ক্লাছ 8ৰ গণিতৰ প্ৰথম যিটো অনুশীলনী অৰ্থাৎ 1.1 সেইটো আমি কৰিম। ঠিক আছে, য'ত কি ক'ব লাগে আমি সত্য অসত্যখিনি ক'ব লাগে। প্ৰশ্নকেইটা তোমালোকৰ কিতাপত যিহেতু আছে মই কৈ দিছোঁ, শুনি ল'বা। যে আমাৰ প্ৰথম প্ৰশ্নটো হ'ল যে পৰিমেয় সংখ্যাৰ যোগ আৰু পূৰণৰ বিনিময় বিধি মানি চলে। তো এইটো শুদ্ধ হয়। বিনিময় বিধি মানে তোমালোকৰ হৈছে কি, এইটো আছিলে a প্লাছ বি সমান বি প্লাছ এ। তো পৰিমেয় সংখ্যাই হওক বা যিকোনো সংখ্যাই নহওক কিয় এই বিধিটো মানি চলি যুগৰ সাপেক্ষে। ঠিক আছে, আৰু পূৰণৰ সাপেক্ষে হ'লে হ'ব তোমালোকৰ কি এনেকুৱা হ'ব। তো গতিকে এই ধৰ্মটো মানি চলে পূৰণৰ সাপেক্ষে আৰু যুগৰ সাপেক্ষে পৰিমেয় সংখ্যাই। তো সেইকাৰণে ইয়াৰ উত্তৰটো কি হ'ব তোমালোকৰ সত্য। তাৰপৰা 2 নম্বৰটো কৈছে তোমালোকৰ পৰিমেয় সংখ্যাই বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি নচলে। সহযোগ বিধি বুলিয়ে নহয়, যিকোনো বিধিয়ে বিয়োগ আৰু হৰণৰ কাৰণে মানি নচলে। মানে বিয়োগ আৰু হৰণৰ কাৰণে একো বিধিয়ে মানি নচলে, প্ৰতিটো বিধিতে আমি বেলেগ বেলেগ ধৰণে মান পাওঁ। তো সহযোগ বিধিটো তোমালোকৰ আছিল কেনেকুৱা, এনেকুৱা আছিল। যুগৰ কাৰণে আছিল এইটো, যুগৰ কাৰণে আছিলে তোমালোকৰ এইটো আছিলে, আৰু বিয়োগৰ কাৰণে কি হৈ যাব, চিনটো সলাই দিয়া, সেইটোৱে তোমালোকৰ বিয়োগৰ কাৰণে হৈ যাব। ঠিক আছে, আৰু এই বিধিবোৰ তোমালোকৰ কিহৰ কাৰণে মানে, কেৱল যোগ আৰু পূৰণৰ কাৰণেহে মানে, বিয়োগ আৰু হৰণৰ কাৰণে নামানে। তো এইটোও সত্য হ'ব। তাৰপৰা 3 নম্বৰ প্ৰশ্নটো হ'ল তোমালোকৰ পৰিমেয় সংখ্যাত বিয়োগ আবদ্ধ নহয়। তো আবদ্ধ বিধিটো বিয়োগৰ সাপেক্ষে নামানে। তো 3 নম্বৰটো কি হ'ব তোমালোকৰ অসত্য হ'ব। মুঠতে বিয়োগ আৰু হৰণ যদি আহে জানিবা যে একো বিধিয়ে মানি নচলে। সেইটো মনত ৰাখিবা। শূন্যৰ প্ৰতিক্ৰম নাই। প্ৰতিক্ৰম মানে হৈছে কি তোমালোকৰ ধৰি লোৱা 3 নহয়, ইয়াৰ প্ৰতিক্ৰম যদি উলিয়াব দিয়ে 1/3 হৈ যাব। কাৰণ আমি কি জানো, প্ৰতিটো নাম্বাৰৰ তলত এটা কি থাকে, 1 এটা থাকে। তো প্ৰতিক্ৰম মিনছ উল্টাই দিয়া বা উভতাই দিয়া। তো গতিকে এইটো কি হ'ব, শূন্যৰ যিটো আছে, শূন্যৰ তোমাৰ কোনো প্ৰতিক্ৰম নাই। কাৰণ শূন্যৰ তলত 1 এটাটো আছে, কিন্তু ইয়াক যেতিয়া ওলোটা কৰি দিবা কি হৈ যাব, 1/0 হৈ যাব। আৰু একক জানো তোমালোকে 0 ভাগত ভগাব পাৰিবা। 1/0 মিনছ কি, যে একটোক 0 ভাগত ভগাব লাগে। 0 ভাগত ভগাব পাৰিবা জানো, নোৱাৰিবা ন। তো গতিকে এইটো আমি লিখিব নোৱাৰো। তো সেইকাৰণে শূন্যৰ প্ৰতিক্ৰম নাই বুলি ধৰা হয়। তাৰপিছত আহিলে যে শূন্যটো এটা পৰিমেয় সংখ্যা। তো হয়, শূন্যটো এটা পৰিমেয় সংখ্যা। কাৰণ পৰিমেয় সংখ্যা বুলি ক'লে আমি কি বুজো, যিবোৰ সংখ্যাক আমি p/q আকাৰত লিখিব পাৰো সেইবোৰকে আমি কি বুলি কওঁ, পৰিমেয় সংখ্যা বুলি কওঁ। আৰু শূন্যটো আমি কেনেকে লিখিব পাৰো, 0/1 বুলি লিখিব পাৰো। তো এইটো এটা কি হ'ব তোমালোকৰ পৰিমেয় সংখ্যা হ'ব। তাৰ পাছৰ যিটো 6 নম্বৰ যিটো প্ৰশ্ন আছে সেইটো হ'ল তোমালোকৰ 3/2 পূৰণ 5/6 পূৰণ 4/7 সমান 4/7 পূৰণ 5/6 পূৰণ 3/2। তো এইটো আমাৰ সত্য হ'ব। কাৰণ চোৱা, পূৰণ যেনেকেই নকৰা কিয় নাম্বাৰকেইটা যদি একে থাকে এনচাৰ সদায় একে আহিব। ইয়াত চোৱা নাম্বাৰকেইটা ছেম একে, জাষ্ট পজিশ্যনটো চেঞ্জ হৈছে। ইয়াত এইটো আগত আছে, এইটো ইয়াত পিছত আছে। তো পূৰণৰ ক্ষেত্ৰত এইটোৱে কোনো ইফেক্ট নকৰে। যোগ বিয়োগ যদি হ'ল হয় তেতিয়া হয়তো বেলেগ হ'ল হয়। তো পূৰণৰ ক্ষেত্ৰত এইটো সদায় সমানে আহিব। গতিকে এইটো কি হ'ব তোমালোকৰ সত্য হ'ব। ঠিক আছে, তাৰ পাছৰটো যিটো আছে সেইটো হ'ল তোমালোকৰ 5/9 পূৰণ 1/3 প্লাছ 7/3 সমান 5/9 পূৰণ 1/3 প্লাছ 7/3। এইটো তোমালোকৰ অসত্য হ'ব। কিহৰ কাৰণে অসত্য হ'ব, ইয়াত চোৱা এই 5/9টো তোমালোকৰ ইয়াতো পূৰণ হৈ আছে, ইয়াতো পূৰণ হৈ আছে, দুইটাৰ লগতে পূৰণ হৈ থাকিব। ইয়াত কিন্তু এটাহে লিখিছে, এইফালৰটো নিলিখিলে। গতিকে এইটো কি নহ'ব, সত্য নহ'ব। এইটো তোমালোকৰ অসত্য হ'ব। তাৰপিছতো তোমালোকৰ অসত্য হ'ব, কাৰণ কি চিন আছে তাত, বিয়োগ চিন আছে। বিয়োগ চিনৰ কাৰণে আমাৰ একোৱে মানি নচলে, কোনো বিধিয়ে আমাৰ কাৰণে মানি নচলে বিয়োগ চিনে। ঠিক আছে, তাৰপিছতো হ'ল আমাৰ এইটো যে -3/11 পূৰণ 2/9 ইকুৱেল টু -3/11। প্ৰশ্নটো হ'ল এইটো। চ' এনেকুৱা যেতিয়া থাকে ন, এইটো তোমালোকে ওপৰটো ওপৰৰ লগত পূৰণ কৰি দিবা, তলৰটো তলৰ লগত পূৰণ কৰি দিবা। 11 × 9 = 99 হৈ যাব, 3 × 2 কি হৈ যাব, 6 হৈ যাব। ঠিক আছে, তো এতিয়া যদি চাওঁ ইয়াত কি বুলি কয়, কাটা যাব। 3 য়ে 9ক তোমালোকে 3বাৰ কাটিব পাৰিবা। তেতিয়াও কি হ'ব, 11 × 3 = 33 হ'ব, আৰু ওপৰত 2 থাকিব। কিন্তু ইয়াত কি আছে, 11 আছে। গতিকে এইটোও তোমালোকৰ কি হ'ব, অসত্য হ'ব। তাৰপিছত 10 নম্বৰ যিটো প্ৰশ্ন আছে সেইটো তোমালোকৰ সত্য হ'ব। কাৰণ তাত ধুনীয়াকে কি আছে, ব্ৰেকেটৰ বাহিৰৰ নাম্বাৰটো পূৰণ হৈ আছে।
এই সত্য সত্যখিনি তোমালোকে জানাই এনচাৰটো পাই যাবা তো চাই ল'ব মই তাৰ পাছৰ প্ৰশ্নখিনি কৈ দিছোঁ যোগাত্মক বিপৰীত সুধিছে আমাক 2 নম্বৰ যিটো প্ৰশ্ন আছে সেই প্ৰশ্নটোত আমাক কি উলিয়াব দিছে যোগাত্মক বিপৰীত উলিয়াব দিছে ঠিক আছে এতিয়া যোগাত্মক বিপৰীত কি হয় তো যোগাত্মক বিপৰীত হৈছে কি যদি তোমালোকৰ হাতত এটা নাম্বাৰ আছে ধৰি লোৱা 5 হল 5 টো তোমালোকে কি উলিয়াব লাগে যোগাত্মক বিপৰীত উলিয়াব লাগে তো 5ৰ যোগাত্মক বিপৰীত তোমালোকৰ কি হ'ব -5 মানে যোগাত্মক বিপৰীত কাক কোৱা হয় যেতিয়া দুটা সংখ্যা যোগ কৰিলে 0 আহে এনসাৰ তো এটা সব 5 আৰু প্লাস -5 তোমালোকে যোগ কৰা কি আহিব উত্তৰ 0 আহিব তো দুটা সংখ্যা যোগ কৰাৰ পিছত যদি উত্তৰটো 0 আহে জানিবা যে সেইটো তোমালোকৰ হ'ব কি যোগাত্মক বিপৰীত ঠিক আছে আৰু ইমান ভাবি থাকিব একেবাৰে নালাগে যোগাত্মক বিপৰীত একেবাৰে সহজ তোমালোকে জাস্ট চিনটো উলটা কৰি দিলেই হ'ল এটা তোমালোকৰ 1 নম্বৰ যেটো প্ৰশ্ন আছিলে সেইটো হ'ল যে -7/9 তো -7/9 ৰ যোগাত্মক বিপৰীত তোমালোকৰ কি হ'ব ইয়াত তোমালোকে জাস্ট চিনটো সলনি কৰি দিবা তো -7/9 টো তোমালোকৰ হৈ যাব কি 7/9 জাস্ট চিনটো সলনি কৰি দিলেই হ'ল আৰু একো ভাবিব নালাগে তাৰপিছত ঠিক তেনেকৈ 2 নম্বৰটো যদি চাওঁ তোমালোকৰ হাতত আছে 3 তো 3ৰ যোগাত্মক বিপৰীত তোমালোকৰ কি হ'ব -3 জাস্ট মই চিনটো সলনি কৰি দিছো তাৰপাছত 3 নম্বৰ প্ৰশ্নটো আহিলে তোমালোকৰ -2/8 তো ইয়াৰো যোগাত্মক বিপৰীত কি হ'ব তোমালোকৰ 2/8 খালি চিনটো সলনি কৰি দিবা যদিহে বুজি পোৱা ভাল কথা যিখিনি মই ওপৰত ক'লো আৰু যদিহে বোলে বুজি নোপোৱা তেতিয়া ইমান চিন্তা কৰি থাকিব নালাগে জাস্ট তোমালোকে কি কৰিবা চিনটো জাস্ট চেঞ্জ কৰি দিবা 4 নম্বৰটো হ'ল তোমালোকৰ 19 - 7 তো ইয়াৰো সেই যোগাত্মক বিপৰীত সেম কি হ'ব 19/7 তাৰপিছত 5 নম্বৰটো আহিল তোমালোকৰ a/c -a/c তো গতিকে ইয়াৰো যোগাত্মক বিপৰীত কি হ'ব জাস্ট চিনটো চেঞ্জ কৰি দিয়া মাইনাসটো কি হৈ যাব প্লাস হৈ যাব a/c হৈ যাব হৈছে তাৰপিছত 3 নম্বৰ প্ৰশ্নটোত আছে আমাৰ যে -20/11 আৰু 5/6 কি লিখিব লাগে যোগাত্মক বিপৰীত লিখিব লাগে তো ইয়াৰ যোগাত্মক বিপৰীত তোমালোকৰ কি হৈ যাব 20/11 ইয়াৰ কি হৈ যাব -5/6 ঠিক আছে একেবাৰে সহজ তাৰ আহিলে গুণাত্মক বিপৰীতটো সেম তেনেকুৱা একে কি কৰিবা তোমালোকে আগতে কি আছিলে যেতিয়া দুটা সংখ্যা যোগ কৰিছিলো তেতিয়া এনসাৰটো কি আহিব লাগিছিলে 0 তেতিয়া আমি তাক কি বুলি কওঁ যোগাত্মক বিপৰীত তো গুণাত্মক বিপৰীতত কি হয় যদিহে দুটা সংখ্যা দিয়া থাকে সিহঁতৰ পূৰণফল যদি 1 আহে জানিবা যে সেইটো গুণাত্মক বিপৰীত যেনে 3 আৰু 1/3 তো এই দুটা তোমালোকে পূৰণ কৰিছোৱা 3 পূৰণ 1/3 3 কাটা গ'ল এনসাৰ কি আহিব তোমালোকৰ 1 তো যদিহে দুটা সংখ্যা পূৰণ কৰোতে এনসাৰ তোমালোকৰ 1 আহিছে জানিবা যে সেইটো কি হয় গুণাত্মক বিপৰীত হয় এতিয়া আমি তাকে কৰিবলৈ গৈ আছো গুণাত্মক বিপৰীত উলিয়াবৰ কাৰণে এতিয়া আমাৰ 4 নম্বৰৰ যেটো প্ৰথম প্ৰশ্ন আছে তাত তোমালোকক দিছে -13 এতিয়া ইয়াৰ গুণাত্মক বিপৰীত কি কৰিবা মানে -13 ৰ লগত কি পূৰণ কৰিলে 1 পাবা তো ইয়াক কি কৰি দিবা ইয়াটো সেম তেনেকুৱা একে বেছি একো চিন্তা কৰি থাকিব নালাগে জাস্ট ৰিভাৰ্স কৰি দিবা উলটা কৰি দিবা -13 আছে ন ইয়াৰ লগতো 1 এটা সদায় থাকেই তো সেই 1 টো ওপৰত লৈ যাবা এনেকে লিখি দিবা হৈ গ'ল তো গুণাত্মক বিপৰীত সেইটোৱে তাৰপিছত 2 নম্বৰটোত আহিলে আমাৰ -4/9 ইনটু -2/7 ইয়াত যিহেতু আমাৰ দুটা ভগ্নাংশ আছে প্ৰথমে আমি পূৰণ কৰি ল'ব লাগিব তো পূৰণ কৰিলে কিমান আহিব তোমালোকৰ মাইনাসে মাইনাসে প্লাস 4 × 8 আৰু 9 × 7 = 63 তো এতিয়া ইয়াৰ গুণাত্মক বিপৰীত কি হ'ব উল্টা হৈ যাব 63/8 ঠিক আছে তাৰপিছত আহিলে 3 নম্বৰ প্ৰশ্নটো 3 নম্বৰটো তোমালোকৰ আছে -2 পূৰণ 2/5 তো এইটো পূৰণ হৈছে যেতিয়া এনেকে থাকিব এইটোৰ লগত এইটো পূৰণ হৈ থাকে তো -4/5 হ'ব তো ইয়াৰ গুণাত্মক বিপৰীত কি হ'ব উলটা কৰি দিবা উলটা কৰি দিলে কি হ'ব 5/-4 তাৰপিছত আহিলে আমাৰ 4 নম্বৰৰ প্ৰশ্নটো মানে 4টো তো ইয়াত কৈছে কি আমাক ইয়াক কৈছে যে -1 -1ৰ কি উলিয়াবলে গুণাত্মক বিপৰীত তো -1ৰ গুণাত্মক বিপৰীত -1 হ'ব
কাৰণ -1 লগত -1 পূৰণ কৰিলে এনসাৰ তোমালোকৰ কি আহিব 1 আহিব ঠিক আছে তাৰ পাছৰ 5 নম্বৰটো হ'ল তোমালোকৰ 2n/5 তো ইয়াৰ গুণাত্মক বিপৰীত কি হ'ব 5/2n জাস্ট উলটা কৰি দিবা তাৰ পিছত 5 নম্বৰ প্ৰশ্নটোত আমাক সুধিছে যে -1 2/3 ৰ গুণাত্মক বিপৰীত 5/3 হয় নে নহয় বুলি সুধিছে ঠিক আছে হয় নে নহয় তো এটা প্ৰথমে এইটো সমষ্টিত আছে ন সমষ্টিত পৰা আঁতৰাই লৈ যাওঁ 3 × 3 3 × 2 5 অৰ্থাৎ -5/3 হ'ব তো ইয়াৰ যদি আমি গুণাত্মক বিপৰীত উলিয়াব লাগে তেতিয়াহ'লে তোমালোকৰ কি হৈ যাব 3/-5 কিন্তু এনসাৰত আমাৰ কি আছে 5/3 গতিকে এইটো কি নহয় গুণাত্মক বিপৰীত নহয় অৰ্থাৎ এইটো ইয়াৰ গুণাত্মক বিপৰীত নহয় তাৰ পাছত আহিলে আমাৰ 6 নম্বৰৰ যিটো প্ৰশ্ন যে কৈছে ইয়াত 1ৰ গুণাত্মক বিপৰীত আৰু যোগাত্মক বিপৰীত উলিয়াব দিছে তো 1ৰ গুণাত্মক বিপৰীত হ'ব তোমালোকৰ কি হ'ব মানে 1ৰ লগত কি পূৰণ কৰিলে 1 পাবা 1 পূৰণ কৰিব লাগিব তো 1ৰ গুণাত্মক বিপৰীত 1 আৰু 1ৰ যোগাত্মক বিপৰীত 1ৰ যোগাত্মক বিপৰীত সুধিছে 1ৰ যোগাত্মক বিপৰীত কি হ'ব 1ৰ লগত কি যোগ কৰিলে 0 পাবা -1 চিনটো জাস্ট উল্টা কৰি দিয়া তাৰ পাছত আকৌ আমাক কৈছে 7 নম্বৰটোত -4/9 আৰু 11/16 কি লিখিব লাগে গুণাত্মক বিপৰীত তো ইয়াৰ উল্টা কৰি দিয়ে এইটো কি হৈ যাব 9/-4 এইটো কি হৈ যাব তোমালোকৰ 16/11 আখৰবিলাক মই লিখি থকা নাই আৰু লিখি ল'বা ঠিক আছে তাৰপিছত আহিলে 8 নম্বৰটো তোমালোকক কি কৰিছে প্ৰতিক্ৰম সেই প্ৰতিক্ৰমো সেম তেনেকুৱা একেই এই ৱাৰ্ড নম্বৰটোত কৈছে কি 2/3 প্ৰতিক্ৰম 2/3 প্ৰতিক্ৰম উলিয়াব লাগে প্ৰতিক্ৰমটো সেই গুণাত্মক বিপৰীতৰ নিচিনা উল্টা কৰি দিবা কিমান হ'ব 3/2 তাৰপিছত আকৌ 2 নম্বৰটোত সুধিছে -5/12 প্ৰতিক্ৰম তো ইয়াৰো প্ৰতিক্ৰম কিমান হ'ব 12/-5